ৰাথোৰ প্ৰথমতে নামিল। সসম্ভ্ৰমে দুৱাৰখন খুলি দিলে। হাতত বেগটো লৈ গম্ভীৰ মুখেৰে নামি আহিল নীৰা। ৰাথোৰে একাষে থিয় হৈ হোটেলখনলৈ চাইছে। তেওঁৰ চকুত ফুটি উঠিছে দেশ নিৰ্দেশ বিস্ময়। এইখন নীৰাহঁতৰ দৰে মানুহৰ হোটেল নহয়, ৰাথোৰহঁত আৰু নীৰাহঁতৰ মাজত স্তৰৰ মানুহৰ হোটেল। এই হোটেললৈ নীৰাৰ দৰে মানুহ কি কামত আহিব পাৰে ৰাথোৰে ভাবি উলিয়াব পৰা নাই। সোধাৰ প্ৰশ্নই নুঠে। নীৰাহঁতৰ দৰে মানুহৰ নিৰ্দেশ পালন কৰা আৰু অসুবিধাবোৰ দূৰ কৰাই ৰাথোৰহঁতৰ কাম। নীৰাই ৰাথোৰলৈ নাচালে। গম্ভীৰ খোজেৰে হোটেলৰ ভিতৰলৈ সোমাই আহিল। নীৰাৰ পিছে পিছে গৈ ৰাথোৰ হোটেলখনৰ ভিতৰলৈ সোমাল। ৰিচিপশ্যনত বেছি ঠাই নাই, অলপমান মুকলি, দুখনমান ছ'ফা আৰু কাউণ্টাৰটো। ইমানেই। ৰাথোৰ কাউণ্টাৰৰ পৰা অলপ দূৰৈত দুৱাৰৰ ওচৰত ৰ'ল, যাতে নীৰাই উভতি চালেই ৰাথোৰক দেখা পায়, নিচিঞৰাকৈ মাতিব পাৰে। কাউণ্টাৰৰ এফালে এজন মধ্যবয়স্ক মানুহ থিয় হৈ আছে। তেওঁক ঘেৰি থিয় হৈ আছে কেইবাজনো মানুহ। কাউণ্টাৰৰ ওচৰৰ মজিয়াত কেইবাটাও বেগ, ছুটকেছ আৰু অন্যান্য টোপোলা দমাই থোৱা আছে। কাউণ্টাৰত থিয় হৈ থকা মানুহজনে এখন তালিকা চাই চাই আহি পোৱা মানুহবোৰৰ নামবোৰৰ বিপৰীতে চিন দি গৈছে। কাউণ্টাৰত থকা আন এজন মানুহে ৰুমৰ চাবিবোৰ আগবঢ়াই দিছে। থাকিবলৈ অহা মানুহৰ বস্তু কঢ়িয়াই নিয়া হোটেলৰ ল'ৰাবোৰৰ পিছে পিছে মানুহবোৰ এজন দুজনকৈ ওপৰলৈ উঠি গৈছে। নীৰা গৈ কাউণ্টাৰৰ ওচৰত থিয় হ'ল। কাউণ্টাৰত যেতিয়া এহাল বয়স্ক পুৰুষ মহিলা আৰু এজন বয়স হৈছে যেন নলগা মধ্যবয়স্ক মানুহ আহি থিয় হৈ আছিল। সোমাই যোৱাৰ লগে লগে মানুহজনে কৌতূহলী চকুলৈ নীৰালৈ চালে। ৰাথোৰে মানুহবোৰলৈ অবাক হৈ চাইছে। নীৰালৈও মাজে মাজে চোৰাং চকুৰে চাইছে। নিজৰ চিনাকি দিয়াৰ লগে লগে উৎসাহী ভংগীৰে কাউণ্টাৰৰ পিছফালে থকা সোঁকাষৰ মানুহজন উঠিল। নীৰালৈ চাই নম্ৰ হাঁহি মাৰি ক'লে, মই ৰাকেশ সিং। মানুহজনে কাউণ্টাৰৰ পৰা পিন মাৰি থোৱা কাগজ কেইখিলামান তুলি লৈ তাত থকা নামবোৰৰ মাজৰ পৰা নীৰাৰ নামটো বিচাৰি উলিয়াই চিন দিলে। তাৰ পিছত ক'লে, আপোনাৰ নামত ফাৰ্ষ্ট ফ্ল'ৰৰ। মই আজি নাথাকোঁ। সামান্য ইতস্তত কৰি নীৰাই ক'লে, নাথাকে নেকি? থকাৰ কথা কোৱাৰ কাৰণে ৰুম বুক কৰি থৈছিলোঁ। একো নাই, অলপ পইচা কটা যাব। আপুনি ক'ত থাকিব? হায়াতত। মানুহজনে চৰচৰণি খালে। তাৰ পিছত নীৰালৈ অবাক হৈ চালে। নীৰাৰ সমগ্ৰতাত উচ্চাংগ সমাজৰ বাসিন্দাৰ জিলিকনি। ৰাকেশ সিঙৰ মুখৰ চকুৱে মুখে এটা সমীহৰ ভাৱ ফুটি উঠিল। কাইলৈ ৰাতি বাহিৰৰ পৰা অহা মানুহবোৰ বেছিভাগ ইয়াতেই থাকিব। আমি পৰহিলৈ ৰাতিপুৱাতে ওলামগৈ। আপুনিতো নিশ্চয় নাথাকিব ইয়াত। ৰাতিপুৱা 6 বজাত আহি পাবলৈ অসুবিধা নহয়তো? নহয়। ইতিমধ্যে নীৰাৰ ওচৰত আহি থিয় হৈছিল এটা জাত পৰিয়াল। এহাল মধ্যবয়স্ক নাৰী পুৰুষ, এজন ডেকা ল'ৰা, দুজনী গাভৰু ছোৱালী আৰু এটা 10-11 বছৰীয়া ল'ৰা। মধ্যবয়স্ক পুৰুষজনে নীৰাক দেউৰী ৰাকেশ সিঙৰ লগত কথা পতাত ব্যস্ত হৈ ওচৰ চাপিল। আপুনি অলপ সময় ইয়াত থাকিব পাৰিবনে? ৰাকেশ সিঙে নীৰালৈ চালে। আৰু কেইজনমান মানুহ আহিবলৈ বাকী আছে। আটাইকেইজন আহিলে আমি একেলগে হলত গোট খাম 8 বজাত। অলপ কথা ক'বলগীয়া আছে। একেলগে আটাইবোৰ লগ পালে চাহ চিনাকিও হ'ব, চাহ একাপো খোৱা হ'ব, কথা পতাও হ'ব। কাৰোবাৰ কিবা প্ৰশ্ন থাকিলে সুধি ল'ব পাৰিব। ঠিক আছে। জাত পৰিয়ালটোক বাট এৰি দি নীৰা অলপ আঁতৰি আহিল। ৰাথোৰ, অলপ সময় ইয়াত থাকিব লাগিব। আপোনাৰ একো অসুবিধা নহয়তো? ৰাথোৰে কোচমোচ খাই হাউলি গ'ল, কোনো অসুবিধা নাই মেম। আপোনালোকে চাহ খাই লওক, মই অলপ ইয়াতে বহোঁ। চাহ নাখালেও হয় মেম। একো নাই, খাই লওক। আপুনি মেম, ইয়াততো চাহ নাপায়, আনি দিম নেকি? নালাগে, লাগিলে মই খাই আহিম। অবাক চকুৰে নীৰালৈ এপলক চাই নীলাই উলিয়াই দিয়া নোটখন লৈ ৰাথোৰ গ'লগৈ। একাষে থকা ছফাত বহিল নীৰা। ফোনটো উলিয়াই ল'লে। ডেনিয়েল, মোৰ দেৰি হ'ব। আজি নাযাওঁ দিয়া। কিমান দেৰি হ'বনো? 8 বজাত মিটিং এখন আছে, এঘণ্টামান লাগিব। মিটিং আছে বুলি জনা নাছিলোঁ। ঠিক আছে, মিটিং শেষ হোৱাৰ পিছত মোলৈ ফোন কৰিবা। ফোনটো কাটি দি নীৰাই মূৰ তুলি চালে। হুৰমূৰাই সোমাই আহিছে 5জন ডেকা ল'ৰা। স্পৰ্ট শ্বু, জিন্স পেণ্ট, টি-চাৰ্ট, পিঠিত ৰুকছেক, দেখিলে গম পায় ভ্ৰমণত অভ্যস্ত দল। কাউণ্টাৰত তেতিয়া ৰৈ আছিল এজন মধ্যবয়স্ক মানুহ, হাতত চিগাৰেট, জিন্স, টি-চাৰ্ট, স্পৰ্ট শ্বু,
পিঠিত ৰুকছেক। ওচৰতে মজিয়াত থোৱা আছে এটা দামী চামৰাৰ বেগ। দেখিলে গম পায় যে এজন তেওঁক আৰ্থিকভাৱে সচ্ছল, সপ্ৰতিভ আৰু শিক্ষিত মানুহ। ডেকা ল'ৰাৰ দলটোক দেখি মানুহজন আনন্দত উদ্ভাসিত হৈ পৰিল। তেওঁক দেখাৰ লগে হুলস্থুল কৰি কৰি উঠিল ডেকা ল'ৰাৰ দলটোৱেও। চেটাৰ্জী দা, আপুনিও যাব? তোমালোক যাবা আৰু মই নাযাম, কেনেকৈ হয়? চেটাৰ্জীয়ে হাঁহিলে। ভবা নাছিলোঁ আপোনাক লগ পাম। আপোনাক মেইল কৰিছিলোঁ, উত্তৰ নিদিলে। চিগাৰেটটো মুখৰ পৰা আঁতৰাই চেটাৰ্জী সুধিলে, এইবাৰ কিমান দূৰ যাবা? আমি তপোবন। আপুনি? তোমালোক যলৈ যোৱা। চেটাৰ্জীয়ে হাঁহিলে। যাবতো? ঠিক। ঠিক বুলি কেনেকৈ কওঁ? মই জানো ঈশ্বৰ? চেটাৰ্জীয়ে হাঁহি উঠিল। নীৰা উঠি আহিল। ৮ বাজিবলৈ তেতিয়াও ২০ মিনিট আছে। বাহিৰত থিয় হৈ থকা ৰাথোৰ ব্যস্ত খোজেৰে ওচৰ চাপি আহিল। যাব নেকি মেম? নাযাওঁ, একাপ চাহ খাওঁ। ইয়াত ভাল চাহ পোৱা দোকানটো নাপাব মেম। ওচৰত যে আছে এখন, তালৈ যাওঁ, আপুনি ইয়াতে ৰওক। ৰাথোৰৰ মুখখন ম্লান হৈ গ'ল। সকলো সময়তে নীৰাৰ ওচৰে থাকি সহায় কৰি দিয়াৰ নিৰ্দেশনা আছে। মানুহগৰাকী সদায় পাই অহা মানুহবোৰৰ দৰে নহয়। ৰাথোৰ এতিয়া তেওঁৰ অধীনত আছে। নিৰ্দেশ পালন কৰাটোৱেই ৰাথোৰৰ কাম। কি কৰা উচিত, কি কৰা অনুচিত, কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰা উচিত ঠিক কৰিব নোৱাৰি ৰাথোৰ ঠাইতে অস্বস্তিৰে ৰৈ থাকিল। গম্ভীৰ খোজেৰে হোটেলৰ গাতে লগা এখন সৰু চাহৰ দোকানলৈ সোমাই গ'ল নীৰা। দোকানত ভিৰ লাগি আছিল। চাহ মিঠাইৰ দোকান। ভিতৰ ফালে ৪খনমান চকী টেবুল দি বহি খোৱাৰ ব্যৱস্থা কৰিছে। চাহ মিঠাই আদিৰ লগতে ৰুটি, পৰঠা জাতীয় বস্তুবোৰো পায়। নীৰা গৈ শেষৰ টেবুলখনত বহিল। চাহ দিবলৈ গৈ ফোনটো উলিয়াই ল'লে। জিৰি? মা? সিমৰত উজ্জ্বল নীৰাকণ্ঠ জলমলাই উঠিল। নাৰীকণ্ঠ জলমলাই উঠিল। কি কৰিছা জিৰিমা? পঢ়ি আছোঁ। ৰহি? সি টিভি চাই আছে। তুমি ক'ত আছা? মই এতিয়া কেৰলবাগৰ হোটেলত আছোঁ। মানুহবোৰ চব ইয়ালৈ আহিছেতো। এতিয়া এখন মিটিং হ'ব। তাৰপিছত মই হায়াতলৈ যাম। চব মানুহ আহি পালে? দুজনমানকহে দেখিছোঁ, আহিলে চাগে। ৰোহিক দিছোঁ, সি চিঞৰি আছে। দিয়া। মা, কি কৰিছা? প্ৰশ্ন সুধিছা। কি কৰিছা? তুমি কি কৰিছা কোৱা? মই টিভি চাই আছোঁ। জিৰিবাই পঢ়িছে। কি পঢ়িছে কওঁ? জিৰিৰ হাতৰ সোপাত ৰহিৰ মাতটো নুশুনা হৈ গ'ল। নীৰাই হাঁহিলে। মমতাৰ পোহৰত নীৰাৰ ভাগৰীয়া মুখখন উদ্ভাসিত হৈ পৰিল। অলপ সময় কথা পাতি ফোনটো নমাই থৈ চাহৰ কাপ তুলি ল'লে নীৰাই। কেৰলবাগৰ পৰিৱেশৰ দৰে পৰিৱেশৰ মাজলৈ বহুদিনৰ মূৰত আহিছে নীৰা। আচহুৱা লাগিছে। খুব হুলস্থুলীয়া, খুব লেতেৰা, খুব ভিৰ যেন লাগিছে। এই প্ৰাণ চঞ্চলতাৰ স্পৰ্শ লাগি থকা মনটো উদ্দীপ্ত হৈ উঠিবও খুজিছে। একে সময়তে বিচিত্ৰ অনুভৱে বেৰি ধৰিছে সি নীৰাক। ভিতৰৰ আলোড়নে বাৰে বাৰে অন্যমনস্ক কৰি তুলিছে। এজাক অচিনাকি তীৰ্থযাত্ৰীৰ সৈতে একেলগে গাৰোৱাল হিমালয়লৈ যাবলৈ ওলাই আহিছে নীৰা। তীৰ্থযাত্ৰা কেনে হয় নীৰাৰ কোনো স্পষ্ট ধাৰণা নাই। অলপ আগলৈকে বিষয়টো দূৰৰ আছিল। কেৰলবাগৰ হোটেলত ইজনৰ পিছত সিজনকৈ আহি থকা তীৰ্থযাত্ৰীবোৰে এক অচিনাকি অনুভূতিৰে মাজলৈ গৈ আছে নীৰা। বেলেগ লাগিছে। বহু বছৰ ধৰি বাস কৰি থকা জগতখনৰ পৰা আঁতৰত এইখন এখন অন্য জগত। নহয়, এখন অন্য জগতৰ দুৱাৰমুখ। আৰু এদিন পিছতে সেই জগতৰ ভিতৰত প্ৰৱেশ কৰিব নীৰা। এটা অন্য যাত্ৰা আৰম্ভ হ'ব। এই যাত্ৰা নীৰাৰ নিজৰ, একান্ত নিজৰ। ডেনিয়েলে হয়তো ধাৰণা কৰিব পাৰে। ডেনিয়েলে নীৰাক দেখিছিল। সুবৰ্ণকো। আজিও নীৰা আৰু সুবৰ্ণ পৃথিৱীৰ সৈতে সংযোজিত হৈ আছে ডেনিয়েলৰ লগত কথা পতাৰ পিছত মনটো আবেগেৰে আন্দোলিত হৈ পৰিছে। মনৰ নৈৰে উভতি যাব ধৰিছে ডেনিয়েলৰ স্মৃতি কঢ়িয়া নাওবোৰ। May the Lord answer you in the day of trouble. May the name of the God of Jacob defend you. May he send you help from the sanctuary and strengthen you out of Jalen. বহুত দূৰৰ পৰা ভাহি আহিছে ডেনিয়েলৰ তৰুণ নম্ৰ কণ্ঠ। চেংচুৱেৰী। পকাবন্ধা বহীৰ পাতত বন্দী হৈ আছে নীৰাৰ আৰ্তি। কৰ্তব্য, মমতা, দায়িত্ব আৰু কল্যাণৰ বৃত্তিত বন্দী হৃদয়ৰ অনুস্বাৰ আৰ্তি। নিৰ্মম সত্যৰ কঠিন পেশনত ক্লিষ্ট জীৱনৰ নিৰুচ্চাৰ জিজ্ঞাসা। চেংচুৱেৰী ক'ত? চেংচুৱেৰী
ক'ত জীৱনৰ অভয়ভূমি? মৃত্যুৱে জোকাৰি যোৱা নিস্তব্ধ ঘৰখনত সন্তান হেৰুৱাই বিপৰ্যয় পিতৃ আৰু মাতৃ, অযত্ন পালিত বায়েক আৰু ভাইহঁতৰ বাবে নিৰাশ হৈ পৰিছিল অন্য মানুহ। অৱস্থান সলনি হৈছিল নীৰাৰ। প্ৰথমবাৰৰ বাবে মানুহবোৰে নীৰাৰ মুখলৈ চাইছিল। নীৰাৰ মমতাময় হাতৰ পৰা তেওঁলোকে তুলি লৈছিল গাখীৰৰ গিলাচ, ফলৰ কাঁহী। নিকাকৈ মছামতীয়াত বায়েকৰ ফটোৰ সন্মুখত প্ৰতিটো সন্ধিয়া নীৰৱে নিমাতে বহি বুৰ গৈ আছিল নীৰা অন্য পৃথিৱীত। অন্তহীন বিষাদে বেৰি ধৰিছিল নীৰাক। কপালত হাত থৈ বহি থকা মাক দেউতাকৰ ম্ৰিয়মান মুখে নীৰাক বাৰে বাৰে বিকলিত কৰিছিল পৰিমাপহীন মমতাত। সপোনতো ভবা নাছিল নীৰাই সেই মমতাক গুচি যাব পৰাও কিবা আছে। নিজক পাৰ হৈ যোৱা সেই অনুভূতিক গ্লানিৰে মলিন কৰিবলৈ আছে নিৰ্মম হৃদয়। সেই ৰাতিটো, সেই অবিশ্বাস্য নিৰ্মমতাৰে কণ্টকিত ৰাতিটো। এক্সকিউজ মি। হোটেলৰ বিচিত্ৰ হুলস্থুলৰ মাজত এটা তৰুণ পুৰুষ কণ্ঠই নীৰাক উভতাই আনিলে কেৰল বাগল বাস্তৱলৈ। বিষাদৰ ৰং মচিবৰ চেষ্টা কৰি মূৰ তুলি চালে নীৰাই। সন্মুখত এজন ডেকা ল'ৰা থিয় হৈ আছে। এটা উজ্জ্বল হাঁহিৰে চকু মুখ পোহৰাই ল'ৰাজনে নম্ৰভাৱে সুধিলে, মই ইয়াত বহিব পাৰোঁনে? নীৰাই ল'ৰাজনলৈ চাই আছে। সেই অন্যমনস্কতালৈ এক মুহূৰ্ত বিস্মিত হৈ চাই থাকি ল'ৰাজনে আকৌ ক'লে, বহিবলৈ অলপো ঠাই নাই। বৰকৈ চাহ একাপ খাব মন গৈছে। বহোনে? বহক বহক। নিজক চম্ভালি ল'বৰ চেষ্টা কৰি নীৰাই হাঁহিলে। পিঠিত লৈ থকা বেগটো নমাই থৈ ল'ৰাজন বহিল। ল'ৰা এজনে লগে লগে চাহ একাপ দি গ'ল। চাহকাপ তুলি সদায় লগ পোৱা মানুহৰ দৰে সহজ সুৰেৰে ল'ৰাজনে ক'লে, মই আপোনাক এয়াৰপৰ্টত দেখিছিলোঁ। আপুনি অসমৰ পৰা আহিছে নহয়? হয়, আপুনি? ময়ো অসমৰ। আপুনি অসমীয়া মানুহ? হয়, ময়ো অসমীয়া। মোৰ নাম ৰাজৰ্ষি। ইংৰাজী এৰি অসমীয়াতে ক'লে ৰাজৰ্ষিয়ে। মই গৌমুখলৈ যাবলৈ আহিছোঁ। ৰাকেশ সিঙৰ টীমৰ লগত যাবতো। ৰক্ষা, অন্ততঃ নিজৰ ভাষা কোৱা মানুহ এজন পাম। পাঞ্জাবী হিন্দী কৈ দাঁত বিষাই গ'ল। ৰাজৰ্ষিয়ে হাঁহিলে। নীৰাই লাহেকৈ হাঁহিলে, একো নক'লে। গুৱাহাটীৰ পৰা আহিছে বাইদেউ? হয়, আপুনি? ময়ো গুৱাহাটীৰ। ৰাজৰ্ষিয়ে কিবা কিবি কথা কৈছে। পোহৰ হৈ আছে তাৰ সামান্য ক্লান্ত যেন লগা তেজাল মুখখন। কথাত ভাগ ল'বৰ চেষ্টা কৰিছে যদিও বাৰে বাৰে মন সংযোগ হৈ ভাগি ভাগি গৈছে। অসমীয়াত কথা কোৱা মানুহ এজন পাই নীৰাৰ ভাল লগা নাই। এই যাত্ৰাত নীৰাই কোনো পৰিচিত মানুহ বিচৰা নাছিল। পৰিচিত মানুহক লগ নাপাবলৈকে বহুত ভাবি চিন্তি এইটো এজেঞ্চিৰ লগত যোগাযোগ কৰিছিল নীৰাই। ৰাজৰ্ষিয়ে নীৰাক চিনি পোৱা নাই, চিনি পাবৰ চেষ্টাও কৰা নাই। নীৰা কোন জানিবও খোজা নাই। খৰকৈ চাহ খাইছে। হয়তো নীৰাক অন্যমনস্ক যেন দেখি আমনি পাব বুলি ভাবি খৰ কৰিছে। নিজৰ চাহকাপ তুলি লোৱাৰ লগে লগে নীৰাৰ ফোনটো বাজি উঠিল। বাইদেউ, মই মীনাক্ষী। মীনাক্ষীৰ লৰালৰিত কথা কোৱাৰ দৰে উজ্জ্বল মাতটো ভাহি আহিছিল। কোৱা মীনাক্ষী। সকলোৱে ভাবিছে এইবাৰ আপুনি গৌমুখলৈ লিখিব, সেইকাৰণে গৈছে। আমাৰ লগৰবোৰে কৈছে, বাইদেউ আৰু জিৰণি ল'ব নাজানে নেকি? মই কৈছোঁ, তহঁতে একো নাজান। বাইদেউ এনেকৈ জিৰায়। আপুনি নিশ্চয় ঘূৰি আহি কিবা লিখিব। লিখাটো আমাক দিব লাগিব, এতিয়াই কৈ থলোঁ। বেলেগক নিদিব দেই। যদি লিখোঁ। যদি মানে লিখিবই লাগিব। কেতিয়া যাব? পৰহিলৈ ৰাতিপুৱা। আপুনি ব্যস্ত আছে যেন লাগিছে। নাই, কিবা ক'ব খুজিছা? বহুত কথা ক'বলৈ আছে, অলপ সময় লাগিব। তেনেহ'লে পিছত কথা পাতিম, ৰাতি কৰিবা দেৰিকৈ। ঠিক আছে বাইদেউ। মীনাক্ষীয়ে ফোনটো কাটি দিলে। ৰাজৰ্ষিৰ চাহ খোৱা হৈছিল। কাপটো নমাই থৈ সি থিয় হ'ল। থেংকছ বাইদেউ, লগ পাম। নীৰাই কিবা কোৱাৰ আগতে চটফটীয়া খোজেৰে গুচি গ'ল ৰাজৰ্ষি।